আজি সৰস্বতী পূজা আৰু বিদ্যালয় বিদ্যাৰ অধিষ্ঠাত্ৰী বাগদেৱী সৰস্বতী মন্ত্ৰৰে মুখৰিত হৈছে বিদ্যালয় চৌহদ। ৰাজ্যৰ বিদ্যা মন্দিৰ সমূহত উখল মাখল পৰিৱেশ। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণত বাগদেৱীৰ আশীৰ্বাদ লৈছে ছাত্ৰ-ছাত্ৰীসকলে। ব্যতিক্ৰম নহয় গড়েশ্বৰৰ বিদ্যালয়সমূহতো। গড়েশ্বৰৰ চৰকাৰী বেচৰকাৰী বিদ্যালয় মহাবিদ্যালয় সকলোতে পুৱাৰে পৰা আৰম্ভ হৈছে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজা অৰ্চনা। শিক্ষা অনুষ্ঠানসমূহত অস্থায়ীভাৱে স্থাপন কৰা মণ্ডপসমূহ উচ্চাৰিত পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণ সৰস্বতী বন্দনেৰে মুখৰিত হৈ পৰিছে চৌদিশ। গড়েশ্বৰৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰ্যভট্ট আইডিয়েল একাডেমী, NRDS জুনিয়ৰ কলেজ, গড়েশ্বৰ মহাবিদ্যালয়, গড়েশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, জ্ঞানজ্যোতি একাডেমী আদি শিক্ষা অনুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে এদিনৰ বাবে স্কুলীয়া পোছাকেৰে সাজি কাচি ওলাইছে সৰস্বতী পূজাত। এনে যোৱাবেলিৰ দৰেও NRDSত অকল মাখল পৰিস্থিতি হৈ আছে। আজি শ্ৰী শ্ৰী সৰস্বতী পূজা উপলক্ষে NRDS কলেজতো পূজা চলি আছে বৰ্তমান। কিন্তু হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ ফাইনেল যিহেতু চলি আছে, ছাত্ৰ ছাত্ৰীসকলক আমি এটা সময় বান্ধি দিছোঁ যে 12টাৰ পৰা 1টাৰ ভিতৰত তেওঁলোকে আহি ফালে সেৱা কৰি অঞ্জলি লৈ ফালে তেওঁলোকে খোৱা লোৱা কৰি ফটাফট তেওঁলোকৰ ঘৰৰ যাব দিয়া হৈছে। বাকী যেহেতু ফাৰ্ষ্ট ইয়াৰ আৰু ডিগ্ৰীৰ ষ্টুডেণ্টবিলাকৰ এতিয়া বৰ্তমান পৰীক্ষা নাই, তেওঁলোকে এতিয়া ইয়াতে পূজাত থাকিব। ছেকেণ্ড ইয়াৰৰ ষ্টুডেণ্টখিনি বেছিকেলি গুৰুত্ব দি ফালে তেওঁলোকক খোৱাতে হওক পূজা কৰাতে হওক তেওঁলোকক আগতীয়াকৈ প্ৰিফাৰেঞ্চ দিয়া হৈছে। এইবাৰ ব্যতিক্ৰম বুলি ক'লে এইবাৰ যিটো আমাৰ আইডল যিটো মূৰ্তি সেইটো আমি যোৱা বছৰতকৈ অলপ ডাঙৰ কৰা হৈছে, ডাঙৰকৈ অৰ্ডাৰ কৰা হৈছে। প্লাছ আৰু ছাত্ৰ ছাত্ৰী এটা ব্যতিক্ৰম তেওঁলোকে মানে অলপ ভালকৈ ডেক'ৰেশ্যন কৰাটো বিচাৰে। সেইকাৰণে তেওঁলোকৰ বিচৰা মতে আমি ডেক'ৰেশ্যন কৰিবলৈ চেষ্টা কৰিছিলোঁ। চেল্ফি পইণ্টটো বনোৱা গৈছে। হয় হয়, সেইখিনি ঠিক আছে। সদশেষত সৰস্বতী পূজাৰ সকলোকে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। সৰস্বতী পূজা আৰু এই উদ্দেশ্যে আমি প্ৰথমতে মই সকলো ধৰ্মাৱলম্বী ৰাইজক মই আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই কাৰ্যসূচী মতে আমাৰ আছিলে প্ৰথমতে প্ৰতিমা স্থাপন, তাৰপিছত আমি 10 বজাত পূজা আৰম্ভ আৰু এই পূজা কৰিছে আমাৰ পুৰোহিত ৰবীন শৰ্মা ডাঙৰীয়াই। আৰু আমাৰ এই পূজাভাগ অইন বছৰৰ দৰে এইবেলিও আমি খুব উলহ মালহেৰে আৰু খুব এটা ব্যতিক্ৰমী চিন্তাধাৰাৰে আমি অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া আমাৰ সম্ভৱ হৈছে আমাৰ মহাবিদ্যালয়ৰ সঞ্চালক মাননীয় দেহাছান নাৰ্জাৰী ছাৰৰ নেতৃত্বত। আৰু এই ক্ষেত্ৰত আমাক সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে সহযোগিতা আগবঢ়াইছে, তথা আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু আমাৰ যিখিনি বৰ্তমান ছাত্ৰ ছাত্ৰী পঢ়ি আছে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ, দ্বিতীয় বৰ্ষ আৰু আমাৰ যি ডিগ্ৰী ষ্টুডেণ্টছ আছে, এই ছাত্ৰ ছাত্ৰীখিনিও আমাক ইয়াত যথেষ্ট সংখ্যক সহায় সহযোগিতা আগবঢ়াইছে। অনাগত দিনত আমি যাতে ইয়াতকৈ আৰু ভাল আমি কৰিব পাৰোঁ তাৰ পৰা আমি আপোনালোকৰ পৰা লগতে আমি সকলোৰে পৰা সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আৰু আমাৰ এই অতিথিসকল আহি আছে, আমাৰ 1 বজাৰ পৰা অতিথি আমাৰ আপ্যায়ন ব্যৱস্থা আছে। গতিকে এই চেগতে মই সকলোকে ইয়াত আজি অতিথিৰ যে আপ্যায়ন আছে এই আপ্যায়নত মই অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু এই ক্ষেত্ৰত মই এটা কথাই আজি শেষত ক'ম যে মহাবিদ্যালয়খনৰ সৰ্বোন্নতিৰ কাৰণে যি কামনা, আজিৰ এই কামনাটো মই এই মা সৰস্বতীৰ ওচৰত মই কামনা কৰিছোঁ, যাতে এই মহাবিদ্যালয়খন ভৱিষ্যতৰ ক্ষেত্ৰত আৰু যাতে ইয়াতকৈ অধিক এটা উজ্জ্বল ভৱিষ্যত হয় তাক মই আজি কামনা কৰিছোঁ এই জগতে। আৰু সকলো আপোনালোকলৈ মোৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ পৰীক্ষা যোৱা 12 তাৰিখৰ পৰা আৰম্ভ হৈছে, কিন্তু যিহেতু আমাৰ এটা মহাবিদ্যালয়ৰ এটা পূজাৰ অনুষ্ঠিত কৰিবই লাগিব, গতিকে সেই ক্ষেত্ৰত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনিও আমাৰ যিখিনি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰী তেওঁলোকে আহি ইয়াত অংশগ্ৰহণ কৰিছে। পূজাৰ যিহেতু এটা পৰম্পৰা আছে, সেই পৰম্পৰাটো ৰাখি আমি ইয়াত অনুষ্ঠিত কৰিছোঁ।